অসমৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ অসমৰ ফলাফল অভূতপূৰ্ব হ'ব ঐতিহাসিক ফলাফল হ'ব এটা হিষ্টৰিক মেণ্ডেট বুলি যাক কোৱা হয় অসমত যি ধৰণৰ ভোটৰ হাৰ বৃদ্ধি হ'ল আৰু যি উৎসাহেৰে ৰাইজে ভোটদান কৰিলে বিশেষভাৱে খিলঞ্জীয়া মানুহে আৰু সনাতনী মানুহে যি ধৰণে ভোটদান কৰিলে এইবাৰ এটা সুস্থ প্ৰতিযোগিতা হৈছে যদি সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৱে নিজৰ ভোট 90% কৰিব পাৰে তো সনাতনীসকলেও 90% ভোট কৰিব পাৰে এই ধৰণৰ এটা সুস্থ গণতান্ত্ৰিক প্ৰতিযোগিতা হৈছে আৰু নিশ্চিতভাৱে এই নিৰ্বাচন কেৱল মাত্ৰ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰা নিৰ্বাচন নাছিলে এই নিৰ্বাচনে অসমৰ ভৱিষ্যত বিকাশ আৰু সুৰক্ষা যিটো আমাৰ মূল সংকল্প আছিল এই দুয়োটাকে ৰাইজৰ মাজলৈ লৈ যোৱাত আমি নিশ্চিতভাৱে চেষ্টাৰ ত্ৰুটি কৰা নাই আৰু চৌদিশে আপুনি শদিয়াৰ পৰা যদি গহপুৰলৈ আহে গহপুৰৰ পৰা যদি গোলকগঞ্জলৈ আহে গোলকগঞ্জৰ পৰা যদি একেবাৰে হাফলঙলৈ যায় হাফলঙৰ পৰা যদি একেবাৰে ৰাতাবাৰী বা বৰ্তমান ৰামকৃষ্ণ নগৰলৈ যায় চৌদিশে সকলোৰে মনত মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আকৌ এবাৰ চাবৰ হেঁপাহ আৰু ৰাজ্যখনৰ যিটো উন্নয়নৰ গতি যিটো শক্তিশালী হৈছে যোৱা বিশেষভাৱে 10টা বছৰত আৰু যোৱা 5টা বছৰত অতি বিশেষভাৱে যি ধৰণে আগবাঢ়িছে ৰাজ্যখন আৰু সেই বিকাশৰ গতিটোক যাতে কোনো শক্তিয়ে ৰোধ কৰিব নোৱাৰে তাৰ কাৰণে ইতিবাচক চিন্তা কৰা সকলো সন্মানীয় ভোটাৰ ৰাইজে এটা মনত দৃঢ়তা আৰু বিশ্বাসেৰে NDA বা ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিছে বুলি আমি বিভিন্ন যি খবৰ পাইছোঁ বুথৰ পৰা বিশেষভাৱে প্ৰতিটো বুথৰ পৰা আমি 17C ফৰ্ম সংগ্ৰহ কৰিছোঁ আৰু সেই 17C ফৰ্মত টোটেল ভোট পোল ভোট আৰু কি ধৰণে আমাৰ পলিং এজেণ্টে আমাক সংখ্যা দিছে যে এইটো বুথত আমাৰ ইমান ভোট পলিং হৈছে ইয়াৰ পৰা আমি এইখিনি ভোট পাব পাৰোঁ তাৰ পৰা আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি NDA এটা 2/3 সংখ্যাগৰিষ্ঠতাৰে সম্ভৱতঃ এইবাৰ অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব এয়া ৰাইজৰ মনৰ কথা কেৱল বিজেপিৰ অংক নহয় এই সময়তো অংক চলি আছে কোনোবাই 90 কয় কোনোবাই 100 কয় কোনোবাই কম কয় আৰু এই ধৰণে চলি থাকিব কিন্তু আমাৰ যিটো ৰিভিউ বা পৰ্যালোচনা সেই পৰ্যালোচনাত স্পষ্ট হৈছে যে বিজেপি পূৰ্বতকৈ যথেষ্ট ভাল ফল 90খনৰ ভিতৰত যথেষ্ট আসন বিজেপিয়ে পূৰ্বতকৈ অধিক আসনেৰে জয়লাভ কৰিব NDA আমাৰ BPF কওক বা অসম গণ পৰিষদ কওক NDA পক্ষত থকা দুয়োটা দলেও ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব গাদ্দাৰৰ প্ৰভাৱ এইবাৰ নিৰ্বাচন আটাইতকৈ স্বয়ং ৰঞ্জিত দাসৰ দৰে মন্ত্ৰী দিগন্ত কলিতাৰ দৰে বিধায়কে গাদ্দাৰ লৈ পেলাই একবাৰ বিননি দিব লগা হৈছে আচ্ছা এই কথাটোক মই তেওঁলোকলৈ মোৰ অনুৰোধ আছে বা বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ জ্যেষ্ঠ কাৰ্যকৰ্তালৈ বা প্ৰাৰ্থিত যিসকলে নিৰ্বাচন খেলিছে সকলোৰে অনুৰোধ আছে যে ভাৰতীয় জনতা পাৰ্টিত যিসকল নিৰ্বাচন খেলিছে ৰঞ্জিত দাসে এইবাৰ 4th টাইম নিৰ্বাচন খেলিছে তৃতীয়বাৰলৈকে তেওঁৰ কোনো গাদ্দাৰ নাছিলে দিগন্ত কলিতাই দ্বিতীয়বাৰ নিৰ্বাচন খেলিছে প্ৰথমবাৰত কোনো গাদ্দাৰ নাছিলে গতিকে এই ধৰণৰ কথাবিলাকৰ পৰা মই দুয়োজন বা যিসকলে এই ধৰণৰ বক্তব্য সামাজিক মাধ্যমত দি আছে মোৰ আহ্বান থাকিব আজিৰে পৰা সেই ধৰণৰ বক্তব্যবিলাকৰ পৰা তেওঁলোক দূৰত অৱস্থান কৰক কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই পদুম ফুল দেখিলে ৰ'ব নোৱাৰে ক'ৰবাত 2-এজন কাৰ্যকৰ্তাই টিকট নাপালে বা ভবাজনে টিকট নাপালে তাক লৈ প্ৰথম পৰ্যায়ত অসন্তুষ্টি আছিলে নিশ্চয় অসন্তুষ্টি বা যি কয় আপোনালোকে কিবা থাকিব পাৰে কিন্তু যেতিয়া নিৰ্বাচনৰ এটা পৰিৱেশ আহিল সময় আগবাঢ়ি গ'ল নিৰ্বাচনৰ সময়লৈকে বা ভোটদানৰ দিনলৈকে তেতিয়ালৈকে আমাৰ প্ৰায় অসন্তুষ্টিবিলাক 99.99% আমাৰ সেই অসন্তুষ্টিবিলাক প্ৰায় শেষ হৈ গৈছে 2-এটা জেগাত 2-3জন কেণ্ডিডেটে নিৰ্বাচন খেলিছে গতিকে তেওঁলোকলৈও শুভেচ্ছা জনাইছোঁ কিন্তু এই যিবিলাক শব্দৰ গাদ্দাৰ বা
মানে চিপৰাং এইবিলাক ভাৰতীয় জনতা পাৰ্টীৰ সঁচা কৈছোঁ এইবিলাক কাৰো ভাষা হ'ব নোৱাৰে কাৰণ আমি গাদ্দাৰ বা চিপৰাং এই ধৰণৰ শব্দবিলাক ভাৰতীয় জনতা পাৰ্টীৰ অভিধানত নাই গতিকে যিসকলে হয়তো অলপ ক্ষোভেৰে এই কথা লিখিছে তেওঁলোকলৈ মোৰ আহ্বান থাকিব এই জ্যেষ্ঠই হওক কনিষ্ঠই হওক সকলোলৈ আহ্বান থাকিব আজিৰে পৰা যাতে কোনেও এই শব্দবিলাক মই অকল তেওঁলোক বুলি কোৱা নাই তেওঁলোকৰ লগত আকৌ আদাক দেখি উঠিল গা কেতুৰিয়ে বুলি মোকো খা এনেধৰণৰ মানে কোনোবাই কাৰোবাক কৈছে নাম কোৱা নাই কোনোবাই কথাটো গাত পাতি লৈছে ওলোটাকৈ তেওঁলোকে আকৌ সামাজিক মাধ্যমত লিখা আৰম্ভ কৰিছে এই ধৰণৰ এটা পৰিৱেশ আজিৰ পৰা সকলোৱে মোৰ নিউজ লাইভ বা অন্য সংবাদ মাধ্যমৰ যোগেদি বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ মোৰ আহ্বান থাকিব এই ধৰণৰ সামাজিক মাধ্যমত যাতে কোনো পোষ্ট নিদিয়ে বা নিয়ন্ত্ৰণ কৰে এটা কথা অনুশাসিত এটা দল বুলি কোৱা হয় বিজেপি আৰু আপুনি সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতো আপুনি কোনোবাই যদি কিবা আপুনি চকুজ পৰ্যন্ত দিছে এনেকুৱা ধৰণৰ দৃষ্টান্ত আমি দেখিছোঁ এটা ফোন কল যথেষ্ট ভাইৰেল হৈছে যে কিছু অশ্লীল কথা বতৰাও আছে তাত বা ফেচবুক পেজ আপুনি কৈছে যে ক'ব নালাগে এই ক্ষেত্ৰত আপুনি কেনেধৰণে নাই চাওক এতিয়া কথাটো হ'ল আজিকালি টেলিফোনিক কথা পাতোঁতে সকলোৱে সাৱধান হ'ব লাগে মই এইটো কথাই কৈছোঁ এইটো সঁচা নে মিছা মই নাজানো মাতটো কাৰণ আজিকালি মাতবিলাকো আজিকালি বিভিন্ন ধৰণে ইয়াক নতুন ৰূপত সজাব পাৰে টেকন'লজি আহিছে গতিকে মই ভাবোঁ যে এই ধৰণৰ কথা বতৰা যদি হৈছে এইবিলাক ঘটনা এইবিলাক কথা বতৰা নহ'লে ভাল আৰু এই ধৰণৰ কথা বতৰাবিলাকে কাৰো একো উপকাৰ নকৰে কাৰণ দিগন্ত কলিতাও জিকিব ৰঞ্জিত দাস ডাঙৰীয়াও জিকিব আৰু হয়তো কোনোবাই যি লিখিছে তেওঁলোকেও জানে যে এওঁলোকেই জিকিব গতিকে মিছামিছি এই ধৰণৰ কথাবিলাকে এটা কেৱল মাত্ৰ বাতৰিৰ শিৰোনাম দখল কৰাতকৈ মই ভাবোঁ এইকেইটা দিন 4 দিন আজি মঙলবাৰ অহা সোমবাৰে ফলাফল হ'ব গতিকে বাবা ভোলানাথৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমি সকলোৱে মিলি যিহেতু আমি ইউনাইটেডলি ইলেকশ্যন খেলিছোঁ কালেক্টিভলি ইলেকশ্যন খেলিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নিৰ্বাচন খেলিছোঁ গতিকে নীতিন নবীন ডাঙৰীয়াৰ নেতৃত্বত নিৰ্বাচন খেলিছোঁ গতিকে কালেক্টিভলি নিৰ্বাচন খেলোঁতে ক'ৰবাত সৰু সুৰা দুই এটা হয়তো কাৰোবাৰ কোনোবা ভুল থাকিব পাৰে গতিকে মই ভাবোঁ এইবিলাকৰ লৈ আৰু পষ্টমৰ্টেম কৰিব নালাগে মই এটা কথাই ক'ম ভাল যিসকলে কৰিছে তেওঁলোকৰ চেহেৰাত সেই কথাটো মানে প্ৰকাশ হ'ব আৰু যিসকলে অলপ গণ্ডগোল কৰিছে তেওঁলোকৰ চেহেৰাত কিন্তু এটা যিটো কয় গিল্টি ফিলিং সেই ফিলিংছটো নিশ্চয় থাকিব কোনোবাই যদি গণ্ডগোল কৰিছে গতিকে মই বিশ্বাস ৰাখিছোঁ আমাৰ কাৰ্যকৰ্তাসকলে এই ধৰণৰ কোনো বক্তব্য ভৱিষ্যতত নিদিয়ে কাৰণ কিয় মই সভাপতি হিচাপে মই কোৱা নাই মই এজন দলৰ কাৰ্যকৰ্তা হিচাপে কৈছোঁ এই ধৰণৰ পৰম্পৰা বিজেপিত আগত নাছিলে এই পৰম্পৰাবিলাক বন্ধ কৰিব লাগে এই পৰম্পৰাবিলাকে দলটোৰো মানে ভাৱমূৰ্তি ম্লান কৰে অকল মই কোনোবা এজন প্ৰাৰ্থীৰ কথা মই কোৱা নাই বহুত এনেকুৱা ব্যক্তি আছে সামাজিক মাধ্যমত বক্তব্য আহিল তাত 1000টা কমেণ্ট আহিল তেওঁলোকে ভাবে যে তেওঁলোকে ইলেকশ্যন জিকি গ'ল সামাজিক মাধ্যমত যিসকল আজি লোক জড়িত আছে তেওঁলোকে নিশ্চয় এটা পইণ্টলৈকে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰে নকৰা বুলি মই নকওঁ কিন্তু তেওঁলোকে ইলেকশ্যন জিকাব এটা ভাল পোষ্ট আহিল কমেণ্ট আহিল বা বিৰোধত কমেণ্ট আহিল সপক্ষে কমেণ্ট আহিল এইবিলাকে ইলেকশ্যন জিকাব মোৰতো এনেকুৱা ধাৰণা নহয় কিন্তু আমাৰ যিহেতু সংগঠন মজবুত 31,486টা বুথৰ ভিতৰত আমাৰ প্ৰায় 30,000 বুথত আমি সংগঠন শক্তিশালী কৰি ৰাখিছোঁ আৰু আজিৰ পৰা নহয় কণ্টিনিউৱাছ যোৱা মই দায়িত্ব লৈছোঁ জানুৱাৰী মাহত 25ত সেই সময়ৰ পৰা আজি এবছৰ পাৰ হৈ গ'ল প্ৰায় 14 মাহ হ'ল এই 14 মাহত মোটামুটিভাৱে আমি প্ৰতিটো বুথত আমাৰ সংগঠন শক্তিশালী কৰিছোঁ সংগঠনে জিকাব বিজেপিক ৰাইজৰ আশীৰ্বাদে জিকাব বিজেপিক গতিকে কোনো বহুত ব্যক্তি একদম সৰ্বোপৰি এনেকুৱা নহয় সংগঠন সৰ্বোপৰি এইটো নীতি আমাৰ আদৰ্শ সৰ্বোপৰি গতিকে তাৰ মাজত 2-4টা মানুহে 2-এটা গণ্ডগোল কৰিছে গতিকে এইখিনি ঠিক ঠাক কৰি লওঁ হয় তথাপি মন্ত্ৰীজনে কৈছে 4 মে'ত মই নামসহ অভিযোগ দিম মানে তেওঁ ইণ্টাৰনেল দিম বুলিয়ে কৈছে বাৰু নাই তেখেতসকলৰ এতিয়া দিগন্ত কলিতা ডাঙৰীয়াই মোক কালি ফোন কৰিছে তেখেতে মোক কিছুমান মানুহৰ নাম কৈছে মই লিখিতভাৱে দিব দিছোঁ
ৰঞ্জিত দাস ডাঙৰীয়াকো কালি ফোন কৰিছিলোঁ, মই পোৱা নাই ফোনত, কাৰণ তেওঁ কলকাতাত আছিলে, ময়ো কলকাতাত আছিলোঁ, কিন্তু ফোনটো লগা নাছিলে। গতিকে তেখেতসকলেও মোৰ অনুৰোধ থাকিব, তেখেত মোৰ জ্যেষ্ঠ হয় আৰু প্ৰাক্তন সভাপতি হয়, কিবা থাকিলে দলৰ ফৰাম আছে, দলৰ মঞ্চ আছে, দলৰ মঞ্চত তেখেতে লিখিতভাৱে অভিযোগ দাখিল কৰিব পাৰে। তাৰ কাৰণে আমাৰ অনুশাসন সমিতিও আছে, অনুশাসন সমিতিয়েও গোটেই বিষয়টো চালি জাৰি চাব। আৰু দলটো কোনো ব্যক্তিৰ নিজৰ সম্পত্তি নহয়, দলটো ৰাইজৰ সম্পত্তি। আমাৰ বিজেপিৰ দলটো দেশৰ সম্পত্তি ক'ব গ'লে। গতিকে এই দেশৰ হকে কাম কৰা এই দলটোত যদি ক'ৰবাত কিবা সৰু সুৰা ভুলো হয়, তাক শুধৰাই লৈ যোৱাৰ আমাৰ বহুত ধৰণৰ এটা ইয়াত ব্যৱস্থা আছে। আৰু নিশ্চিতভাৱে এখেতসকলৰ বক্তব্য আজিৰে পৰা মই ভাবোঁ যে আপোনালোকে আৰু দেখিবলৈ নাপাব।